ৰবা বাবু ৰবা ইমান নাকান্দে নহয় গৈছো ৰবা মই এই বাইপাকডালৰো ঘৰৰ পৰা ওলাই গেলি মানে ঘৰখন পাৰিয়ে যায় নাকান্দে নহয় নাই 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 আমাৰ বাবুৱে হামু যাব দে মই কাম কৰি আছো নহয় তুমি হামু যাচোন আইও হামু যাব দে ও খুড়িমা তোর পয়সা কমেছি না ও কিহৰ পইচা ডিম্পল ও তিরি গেলার দেখুন পয়সা কমেছে একাউন্টে আমার মায়েরও কমেছে 32,000 হাও কি কয়া তোমার কমেছি না ও মই গম নাপাওঁ ৰবা খুৰাৰেহে জানে মোৰ একাউণ্টৰ কথা ও রবা তোমার সিএসপি একাউন্ট আছে না CSP মানে হে গাঁৱলী বেংকৰ ৰিদিপে যে খুলি দে সেইটো একাউন্ট ও আছে ৰবা তাতে মোৰ একাউণ্ট বহুত দিনে হল খুলবাৰ ও একবার চেক কৰি চাবা বহুতরে কমেছি তোমারও কমাব পারে হাও কিনো কয়া চাবা লাগব ৰবাতে খুড়িমা বহিটো লৈ যখন কালি চেক কৰি যাং ৰবাতে বহিটো ক'তবা আছে এহে থৈছিল ফোন কৰি আছে ইমান নুমাচোন গাড়ী পাই অফিচৰ পৰা ফোন কৰিছে তুমি এতিয়া 2 মিনিট সময় পেচাব কৰি আহো ন হেল্ল' অ ক'ত আছ এতে আছো ৰবা ডাক্তৰৰ তাতে চেকআপ নাই তো এনে চেকআপ নাই হ'ব আৰু ৰখি আছো শুনাচোন এটা গুড নিউজ আছে ৰবা কি গুড নিউজ ও গাঁৱলীয়া বেংকৰ একাউণ্ট কোনোবাই পইচা হুৰকি দিছি ৰিজু বৌৰো হুৰকিছে আমাৰ হয় নেকি মোৰো হুৰকিছে কি জানি তুমি একাউণ্টৰ বহিটো ক'ত থৈছনো বহিটো ক'ত বা থলো মই বিচাৰিব লাগিব না হেই বহিটো থাকিলে মই ৰেডি পতাতে চাই ভাবাই লৈ নাইতে আজি এনে উলিয়াব নোৱাৰো নহয় পইচা আজি ৰবিবাৰ দুগুণ বন্ধ আছে উলিয়াব নলিও তো চাই ভাবাইলো হয় তুমি আহা সোনকালে হ'ব দা মই যাই আছো দা যাই পেলাই দুয়ে একেলগে বহিটো বিচাৰিম দা আহা সোনকালে এতিয়া দা হ'ব দা হে ভগৱান কি হ'ব এতিয়া এফালে তিৰি আনফালে এই কিবাকে ঘৰত থৈ পাৰিলে জীৱনতো এই কাষ নাচাপলো হয় ক'ত ফাঁচলো মই বহিয়ে বিচাৰো না এতিয়া ৰুমে বিচাৰো মৰিলো মই হৈছে না নাই তোমাৰ হলকা না যাবা লাগে দেৰি হৈছে গেছো ৰবা গেছো কোনে ফোন কৰিছিলা মামী ফোন কৰিছিল আমাৰ মামী মানে মামাথেৰ মামী কি বহিৰ কথা পাতি আছিলা বহি মানে সেই আমাৰ মামীৰ কণ্টেলৰ কাৰ্ডৰ বহিটো মানে মই আমাৰ ঘৰত লৈছিলো জেৰক্স কৰিবৰ কাৰণে সেই বাজে থাকি গেল না এনা বাদ দা এটা ক'ত নিবা ক'ত নিবা মানে ক'ত নেং মই তাকে ভাবি আছো তোমাৰ ঘৰতে যাম পাগলা হৈছ নেকি কিয় বলা ঘৰতে যাম তিৰি ভালব তিৰি মানে সেই আমাৰ দেউতাৰ তিৰি মানে মোৰ মাই ফাইলব মাইক মই মস্ত ভয় কৰো মায়েৰে যদি ইমানে ভয় লাগে তোমাৰ বংশৰ বেলেগ মানুহ নাই তাতে লৈ বলা বাপৰে বাপ পাগলা হৈছ নেকি মোৰ বংশৰ চবে জানে বিয়া পাতা বুলি কি মানে হেৰি চবে জানে দেউতাই যি বিয়া পাতিছে দেউতাৰে বিয়া পাতলাক নাপাতলাক মোৰ কি হ'ল তুমি মুখে আনিছ মোক লৈ বলা এতিয়া মাইক যি মই ভয় কৰো মায়েৰৰ কথা আৰু এটা ক'ৰ পৰা আহিল লৈ বলা যত্নীয় আৰে মায়ের কথা আইবাই লাগব মায়ের কথা কারণ মায়ের সপোন আছিল মোক ধুমধামে বিয়া পাতি দা মই ঘৰত উঠি কইনা আনবা যাম কইনাই দলাত উঠি মোৰ ঘৰক লাগি আহিব মিৰ্জাক লাগি ধমধমাৰ পাই সেই সপোন মায়ের আছিল আজি যদি মই তোমাক কলে লৈ যাং না মায়ের সেই সপোন চূৰ্ণ বিচূৰ্ণ হৈ যাব সেইকাৰণে মই এটা কথা ভাবছো তোৰ ঘৰত যাম মই যাই ফেলে দেউতাৰেক মই ডাইৰেক্ট কম আই মেৰি পাপ্পা ইয়ৰ গাৰ্ল জুবলি তুমি যে দেউতাৰ আগত বিয়াৰ প্ৰস্তাৱ দাং খুদছ দেউতাই তো মানবাও লাগব আৰে কিয় নাম নিবা দৌয়ে জিতে যাই হাতে ভৰি ধৰিম এনেও মানিব
মই মানে এতিয়া দেউতাৰ ওচৰত ভৰিত ধৰিব যাব লাগিব নেকি যাব লাগব কাৰণ সপোন আছে মোৰ আমাৰ বিয়াত মই কোনদিনা 14,000 টকাৰ বোমাই মাৰিম সঁচাকে কৈছো মই নাযাওঁ বলা দেউতাৰ টাকা যাম মই নাযাওঁ বুলি কৈছো না নাযাওঁ আরে বলা বিয়া হম আমি পলে নাযাং তো বিয়া হম মই নাযাওঁ বলা নাযাওঁ বলা যি কৰা কৰা মই নাযাওঁ মই লাষ্ট এটা কথা কওঁ তোমাক লাষ্ট কৈছো কিটা কিন্তু বলা দেউতাৰ টাকা মই তোমাৰ গাড়ী নাযাওঁ মোক এৰবা নালকে বিয়া পাতি আনিম তোমাক দেউতাক আমি বিয়াৰ কাৰণে ৰিকুৱেষ্ট কৰিম বলা নাযাওঁ নেকি খুৰা তাইক এই অচিনাকি চলিটোৰ লগত খেদাব নাংগিছিল নেকি কিয় যাবা নিদিমে তাই হা পষ্ট চলিবা কি কথা মই সেইকাৰণেতো কৈছো আকলাই পঠাব নাংগিছিল তাইক এনেকে যাওক য'তে যি কৰে কথা তাইক মই এতিয়া জগতি কৰি দিছো হ'লেও ৰকচোন আজিকালি কিমান কি কেছ ঘটি আছে আপুনি নিজেই জানে টিভিটো খুলিয়ে হেৰি ধৰ্ষণ মাৰদাৰ এনেকুৱা কেছ কমপ্লিট চাওকচোন ক'ত যদি মাৰি ধৰ্ষণ কৰি নদীত ভাঙাই দিয়ে ক'ত বেছি থৈ কি কৰিব তেতিয়া আপোনাৰোতো তাইৰ লগত তেজৰ সম্পৰ্ক আছে ন তুমি ঠিকে কৈছা ৰবা ভাস্কৰ কিন্তু বাইপাক হিচাপে মোৰো খং উঠে না খুৰা চব কাম খঙত নহয় মিলা মিতিৰ মাজত যাব লাগিব এটা কাম কৰাচোন ফোন এটা কৰাচোন তাইক ফোন কৰিলে কি হ'ব তাইৰ মোবাইল চুইচ অফ ফোনত নাপে কাৰণে তো ডাইৰেক্ট ঘৰক লাগি আহিলো তই মই ভয় কৰিব লগা একো নাই যিহেতু তুমি মোৰ ছোৱালীক ঘৰলৈকে লৈ আহিছ তুমি চলি ভালে তই নিজকে কি বুলি ভাবছা মোৰ আপীক মোৰ ঘৰত গতাই দি তই নিজকে মহাত্মা গান্ধী সজাব বিচাৰিছা হা খুৰা ই যদি মহাত্মা গান্ধী মই নাচাম করছাম ঘৰত তোৰ কি নাম তোর ঘৰত কোনে কোনে আছে কি কথা তই এটা এটাকে সুধকচোন গোটেই প্ৰশ্নখন একেলগে উলিয়াই দিছে কিন্তু উত্তৰ দিম মই মই সুধি আছো ঘৰত তোৰ মোৰ ঘৰ মঙলদৈ হা তুমি মিৰ্জা বুলি কৈছিলা দেখোন মঙলদৈ মংগলদৈ মিৰ্জা মঙলদৈ কি মানে মানে হেৰি মিৰ্জাত আমাৰ পুৰাণ ঘৰ মঙলদৈত উঠি গৈছো এতিয়া আচ্ছা হয় নেকি ঘৰত কোনে কোনে আছে ঘৰত মা আছে দেউতা আছে চলি 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 মানে মা দেউতাৰ চলি মই আছো মোৰ কথা কোৱা নাছিলো না কি কৰা তই পিছে হেল্ল' পাৰ্চনা আনায়া যাই আছো ৰবা মানে মই মিটিং এখনত আছো দাদা জলদি আহা যাই আছো কাক থকালি কিহৰ মিটিং মানে আমি এনেকে কথা পাতি আছো না মোৰ মিটিং বুলিয়ে কোৱা যায় আমি চাকৰি কৰা মানুহ যে কোনে ফোন কৰিছিল মামি কণ্ট্ৰলৰ কাৰ্ডখনৰ কাৰণে যিহেতু তই চাকৰি কৰা এইটো বদনাম হলে তই লগত লৈ যা নিবা নোৱাৰো মই নিবা লাগব তই নিবা লাগব এই কোনি বিয়া কৰিব নোৱাৰি এই বদনাম হৈ যাব তোৰ নিবাই লাগব বিয়া ময়ো কৰাম ময়ে নিম কিন্তু দৰা সাজি নিম ইনকে নানাম আজিয়ে নিবা লাগব খুৰা কওক তই আজি নিবা লাগব যিহেতু এই বদনাম হৈছে আৰু মোক গাঁৱৰ মানুহ হাঁহিব তই আজি লৈ যা আৰু ঘৰত বিয়া পাতি থাকবি নৰো মই নিবা কৰা মই বিয়া পাতি নিম নহ'ব এতিয়া লৈ যা অলপ ঘৰৰ পৰা অলপ দৰা সাজি লৈ কথা নঘৰৰ পৰা ভাস্কৰ ওলাই দিয়া গো একো ওলাই দি যা ওলাই যা চাকৰি কৰে বোলে ভাস্কৰ যিয়ে চাকৰি নহওক চাকৰিটো কৰে সেইকাৰণেতো খুৰা আপোনাৰ লগত মই একমত দিছো আজিয়ে ফোন কৰিছো দুদিন পিছত জানো ভাল হৈ যাম অ হা এই ৰুমটোত কিন্তু আমি 2 দিনে থাকিব পাৰিম অবিনাশ নাই কাৰণে সি ৰুমটো এৰি দিছে সি বোলে পৰহি আহিব পৰহিৰ পিছত ক'ত থাকবা তুমি য'তে ৰাখা ৰাখবা মুঠতে আৰে মই ক'ত ৰাখিম সদায় সদায় হা
সেইকাৰণে কৈছো তুমি বাপা হাৰে দেউতাৰেক বুজ ঘৰত য মই তোমাক বিয়া পাতি আনিম দেউতাই যে নাৰখাই এইটো কথা তোমাক যে কৈছিল শুনছিলা না মই কিনকে যাম এখন ঘৰত আরে নারখিলে নহয় না রাখফা লাগবো বুঝি পাইছ রাখফা লাগবো নাৰখাই দেউতাই কৈয়ে দিছি নাৰখাই ইটা য'তে নিয়া নিয়া মুঠতে য'তে ৰাখা মই আকৌ নাচোনে হ্যালো ও আইভার হনাই তোমার সোনকাল না কিয়া আলু পিয়াজ আকৌ নাই ঘৰত যা আছো দা আহোতে লৈ বেয়া দে হ'ব দে কোনে ফোন কৰিছিলা মামি কণ্টেলৰ কাৰ্ডখন লাগে না তুমি আৰু হেলাই মাথা মাৰি আছো নেকি ইটা ক'ত থাকো তাকে মাথা মাৰা ইটাৰ খাদ্যতে ইয়াতে থাকা এতিয়া মই একবাৰ ঘৰত যাব লাগিব মামি তাৰমানে আহিলে কণ্টেলৰ কাৰ্ডখন মামিক দি আহিম মই কি যি হ'ব আৰু তোমাৰ লগত মই বুজি পোৱা নাই দা উপায় নাই নালগে নেকি যাব মই একলাই ধুম ঘৰটোত কিনকে থাকিম কচোন তুমি অলপ সময় মই যাম আৰু আহিম বুজি পাইছ ন কাৰ্ডখন দি পেলাই গুচি আহিম তুমি থাকা অলপ সময় নালগে নেকি কাৰ্ডখন দি পেলাই আহিম তুমি অলপ সময়তো থাকা মোৰো এখন সংসাৰ আছে মোৰো কি সংসাৰ? মানে মোৰ ঘৰ এখন আছে না তাতে মামি আহিব কাৰ্ডখন নিবা তুমি মানে যাবাই যাম দা অলপ তুমি থাকা হা আনলাই থাকিব পাৰিম না মই কিয় নৰবা পাৰবা দা থাকা সলকা নাই পাই কিন্তু আৰু ৰবা এইযোৰ কাপোৰে পিন্ধি থাকিম নেকি গাৰ গন্ধ ওলাই গৈছে কাপোৰ চাপোৰ লৈ আহা এইযোৰ কাপোৰে মই পিন্ধি থাকিব নোৱাৰো দে হ'ব দে মই কিবা কাপোৰ কিনিম দে দোকানত ন লৈ পাৰিম হ'ব দে থাকা ইমান দেৰি কৰিলে আহতে দেৰি মানে তোমাৰ চেকআপৰ পিছত ছাৰে আৰু একবাৰ ঘৰত মাতলাক কিবা মিটিং এখন কৰিলো সেইকাৰণে দেৰি হ'ল অ বেংকৰ বইটো চাং ৰবা হেৰি বাবু সংগীতা লৈ গৈছে অলপ ফুৰাবা ৰবা তোমাৰ চেকআপত কি হলাক ৰিপৰ্ট দেনাই ৰবা এতিয়াক লাগি কালি 11টা বজাত খবৰ ল'বা দিছে আলু পিয়াজ ক'ত ইছৰাম হাতত কাপোৰৰ টপলাটো আহি গ'ল যা আৰু কিনছ আৰু কি কাপোৰ দুখু কুৰ্তা দুখুন তো সাৰপ্ৰাইজ তুমি কৈ থাকা না আকৌ নানো মই সেইকাৰণে কুৰ্তা লৈছো তোমাক লাগি সঁচাই তুমি মোৰ কাৰণে আনিছ ভাল লাগছি না বঢ়িয়া লাগছে এইটো ভাল লাগছে তো মজা লাগছে থেংক ইউ তুমি ইমান মৰম কৰা মোক ইমান দেৰি হ'ল মানুহটোৰ তাৰমানে অলপ মানে বুজা শক্তি নাই বাপৰে বাপ ইমান দেৰি বা কি কৰি আছে এতিয়ালৈকে আহিব পৰা নাই মাথা চাথা গৰম উঠি যায় মানে গাত বাচনা ওলাই গৈছে থাকিব পৰা নাই বিছনা চাদৰখনে পিন্ধি লওঁ নেকি কি চাইছেন তুমি তোমাক চাইছো মানে আজি যে কাপোৰ দুইযোৰ আনিছো কাপোৰ দুইযোৰ সাজা নাই কি নহয় মানে কাপোৰ দুইযোৰক তোমাৰ লগত সাজা নাই মানে কাপোৰ দুইযোৰতকে তুমি বেছি ধুনীয়া কি সেইকাৰণে কাপোৰ দুইযোৰ ফিৰাই দিব লাগিব ফিরে দিবে আৰু বেলেগ মানে ভাল চাই কাপোৰ আনিব লাগিব মানে যিযোৰ কাপোৰক তোমাৰ লগত সাজে এতিয়া আজি যিযোৰ আনিছে তো আমাৰ গাঁৱৰখন বিহুন পিন্ধি চাজব তাহোন ধুনীয়া নহয় না কিন্তু কাপোৰযোৰতকে তুমি বেছি ধুনীয়া সেইকাৰণে কিবা এটা মেটচ হয় দে তেল মাৰি থাকা তুমি নাই সঁচা কথা কৈছো হেল্ল' আইছ না আনে তুমি মই যাই আছো কাপোৰযোৰ লৈছ না লো নাই লৈছো আহা সোনকাল যাই আছো আৰু ক'ত যোৱা তুমি ছাৰে মানে কালি ডুবাই যাব ডুবাই গেলি ছাৰৰ পিয়নি ফোন কৰলাক ছাৰে কিবা এটা ফাইল অহাকালি দিছপুৰত জমা দি যাব লাগে
এতিয়া ছাৰৰ কামখিনি হোৱা নাই সেইকাৰণে ছাৰে মোক মাতি আজি ৰাতি থাকাকে ছাৰ হাতৰ ঘৰত ফাইলৰ কামটো কৰিব লাগিব তোমাৰো আর ঘৰত তিৰি চলিৰ প্ৰতি আকৌ গুৰুত্বই নহৈছি ন উপায় নাই বেলেগৰ তলত কাম কৰিলে সিহঁতে যি বিচাৰে তাকে কৰিব লাগিব তো মই দেৰি নকৰোঁ মই যাওঁ বাবু সোনকালে ঘৰত লৈ আহ আনিম দে যাওঁতে আৰু কি কম আকৌ নখ নাখাব নাখাব যাওঁ তাৰমানে